নমস্কাৰ মোৰ নতুন চেনেল ষ্টইক সিচুৱেশ্যন ক্ষমা প্ৰাৰ্থনীয় যদি কাৰোবাৰ লগত মিলি যায় লিজা ৰমিলা জুলি নীলিমা বহুতো নাম বিভিন্ন চৰিত্ৰ বিভিন্ন পৰিৱেশ আপুনি কেতিয়াবা মেট্ৰিমনি চেণ্টাৰবোৰত গৈছেনে বা কেতিয়াবা যাব লগা হৈছেনে যদি হৈছে তেতিয়াহ'লে মোৰ এই কথাখিনি আপোনালোকে এবাৰ শুনি লওক বহু দিনৰ কথা দিন হ'ল বাৰু মোৰ এবাৰ যাব লগা হৈছিল মেট্ৰিমনি চেণ্টাৰলৈ এগৰাকী বাবে এজন পাত্ৰৰ সন্ধানত গুগল সাৰ্চ কৰি মই গম পালোঁ যে খ্ৰীষ্টান বস্তিৰ ওচৰত থকা এটা চেণ্টাৰলৈ এগৰাকী ভদ্ৰ মহিলা সেইগৰাকী সেই চেণ্টাৰটোৰ অ'নাৰ তেওঁ কিবা শৰ্মা মই নামটো ক'ব খোজা নাই কিন্তু ক'লেও উপায় নাই তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন নাম লয় তাৰপাছতে মই গ'লোঁ পৰিচয় ল'লোঁ লোৱাৰ পাছত মই ক'লোঁ যে মই পাত্ৰ এজনৰ সন্ধানত আহিছোঁ আপোনালোকে মোক সহায় কৰিব পাৰিবনে তেওঁলোকে পাত্ৰীৰ বৰ্ণনা ল'লে লৈ পেলাই মানে মোক ক'লে যে আমাৰ ওচৰত অজস্ৰ প্ৰফাইল আছে বহুত প্ৰফাইল আছে কোৱালিফিকেশ্যন হাইলি কোৱালিফাইড হয় আৰু সুন্দৰ হয় ঘৰৰ ফেমিলি ভাল গতিকে আমাৰ ওচৰত বহুত আছে এই বুলি কৈ সেই অ'নাৰগৰাকীয়ে মোক বহুত প্ৰফাইল দেখুৱালে কম্পিউটাৰটো খুলি ইমান ধুনীয়া ধুনীয়া চেহেৰাৰ পাত্ৰ মোৰো ভাল লাগিলে মই তেতিয়া নিজকে মানে মই দুখী অনুভৱ কৰিলোঁ যে মই ইমান দিন ইয়ালৈ কিয় অহা নাই মইতো ইয়ালৈ অহা হ'লেতো মই ইমান দিনে মোৰ পাত্ৰীৰ মই পাত্ৰ বিচাৰি পালোঁহেঁতেন তাৰপাছত মই প্ৰফাইলবোৰ চালোঁ চাই পেলাই মই কেইবাজনো পচন্দেই কৰিলোঁ মই ভাবিলোঁ আৰু এইবাৰ মোৰ মানে বিয়া হৈ যাব আৰু এনেকৈ ভাবি মই ক'লোঁ যে এই দুজনমান মোৰ পচন্দ হৈছে আপোনালোকে মোৰ ফোন নম্বৰটো দিয়ক তাৰপিছত তেওঁলোকে মানে মোক ফোন নম্বৰটো নিদিলে ক'লে যে ফোন নম্বৰ দিবলৈ হ'লে মই কিছুমান নিয়ম পালন কৰিব লাগিব এতিয়া মই সুধিলোঁ কেনেকুৱা নিয়ম ক'লে আপুনি ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰ কৰিবলৈ হ'লে ইয়াত আমাৰ ৰেট আছে এতিয়া মই ক'লোঁ কেনেকুৱা ধৰণৰ ৰেট তেতিয়া ক'লে আমাৰ ৰেট আছে 70,000লৈকে আছে 7ৰ পৰা 70,000লৈকে আছে মানে আৰু তাতকৈ বেছিও আছে এতিয়া মই বোলো ভালকৈ মোক বুজাই কওকচোন তেতিয়া ক'লে আমাৰ আছে 7,000 আছে তাৰপাছত 11,000 আছে তাৰপাছত 25,000ৰ আছে 65,000ৰ আছে 75,000ৰ আছে আৰু 1,20,000ৰো আছে ময়ো এইবোৰ শুনি পেলাই আচৰিত হ'লোঁ শুনি মইতো থতমত খাই গ'লোঁ আৰু মই ইমান পইচা মোৰ নাইও তথাপি তেওঁ মোক ক'লে যে আমাৰ ইয়াত যিমানে মানে এতিয়ালৈকে ৰেজিষ্টাৰ কৰিছে চবেই 65,000ৰহে কৰিছে তাতকৈ কমৰ কোনেও কৰা নাই মই মানে ভাবি চিন্তি চাই পেলাই ভাবিলোঁ যে হ'ব মোক বাৰু 11,000ৰটোকে দিয়কচোন মই চাই লওঁ এনেকৈ ক'লোঁ তাৰপিছত তেওঁলোকে ৰিচিপ্ট বহি চহি উলিয়াই পেলাই মোৰ পৰা 11,000 ল'লে লৈ পেলাই মোক ক'লে আপোনাক এতিয়া কোনটো প্ৰফাইল লাগিব এতিয়া মই চাই পেলাই মই ক'লোঁ বাৰু মোক এতিয়া এই দুটাকে দিয়কচোন মই চাওঁ তাৰপিছত তেওঁলোকে ফোন কৰিলে ফোন কৰি কৈছে যে নাই ফোন ৰিচিভ কৰা নাই এটাই আপোনাক আমি পাছত জনাইছোঁ তাৰপিছতে আৰু এটা ফোন কৰিলে কিন্তু ফোন কৰাৰ আগতে উল্লেখযোগ্য যে তাতে যিকেইজনী ছোৱালী আছিলে মই নামকেইটা কৈ আহিছিলোঁ যে লিজা ৰমিলা জুলি নীলিমা এনেকৈ যিবোৰ ছোৱালী আছিলে ছোৱালীবোৰ লাহে লাহে এজনী এজনীকৈ ৰুমটোৰ পৰা নাইকিয়া হৈ গ'ল মানে মেনেজাৰৰ চেম্বাৰটোৰ পৰা নাইকিয়া হৈ গ'ল তেওঁলোকে যেনি তেনি গ'ল ক'ত গ'ল মই নাজানো তাৰপিছত মোক তেওঁ মেনেজাৰগৰাকীয়ে ফোন কৰিলে ফোন কৰি পেলাই ক'লে এটা পাইছোঁ ৰ'ব তাৰপিছত ক'লে যে হেৰি আপুনি ৰ'ব এবাৰ মানুহগৰাকীৰ লগত চিনাকি হৈ লওক পাত্ৰৰ মাকৰ লগত চিনাকি হৈ লওক
হ'ল ঠিক আছে দিয়ক মোক ফোনটো এনেকৈ ক'লোঁ। তাৰপিছত তেওঁ কিবা কিবি কথা পাতিলে, পাতি পেলাই মোক ফোনটো দিলে। ফোনটো দিওঁতে মই হেল্ল' বুলি কৈ পেলাই আৰম্ভ কৰিলোঁ। মই মোৰ পাত্ৰীৰ কথা মই ক'লোঁ। তাৰপাছত কোৱাৰ পাছত আকৌ মোৰ কি হ'ল, মোৰ কাহ এটাই ধৰিলে। কাহ এটাই ধৰিলত মই চেম্বাৰটোৰ পৰা ওলাই আহিলোঁ। ওলাই আহি অকণমান মানে ৰুমটোৰ পৰা অকণমান বেকাকৈ কৰিডৰ এটা আছে, মই কৰিডৰটো ফালে গৈ পেলাই মানে কাৰোবাৰ ডিষ্টাৰ্ব হ'ব বুলি মই এইখিনিত অকণমান কাঢ়িলোঁ। তাক কঢ়াৰ পাছত দেখিছোঁ 3জনী ছোৱালী ৰৈ আছে ফোন এটা লৈ পেলাই মোৰ ফালে পিঠি দি আছে, আৰু তেওঁলোকে কিবা কিবি কৈ আছে। তাৰমানে মোক যে কৈ আছে মই নাজানো। তাৰপিছতে মই আকৌ যেতিয়া মই ক'লোঁ যে মোক কাহটো শেষ হ'ল, হেল্ল' কওকচোন, তেতিয়া দেখোন মাতটো আহিছে সেই 3জনী ছোৱালী যে ৰৈ আছিলে, মই যে কৈছোঁ লিজা, ৰমিলা, জুলি, সেইবোৰৰ মাজৰ পৰাই মোক কৈ আছে। মই ক'লোঁ মইতো এনেকৈ বিচাৰিছোঁ বাৰু, মই আপোনাৰ ল'ৰাটো পচন্দ কৰিছোঁ, মই আপোনাৰ লগত কথা পাতিব বিচাৰোঁ। যেতিয়া উত্তৰটো সেই 3জনীৰ পৰা উত্তৰটো আহিলে, মইতো থতমত খাই গ'লোঁ। মই আচৰিত হ'লোঁ, ইয়াত কাণ্ড কি চলিছে। আপোনালোকে ধৰিব পাৰিছেনে বাৰু কথাটো? তেওঁলোকে গাৰ্জেনৰ নামত তেওঁলোকৰ অফিচৰ মানুহকেই গাৰ্জেন সদায় বাহিৰৰ পৰা ফোন কৰাই এই বিজনেছ চলাই আছে। তাৰপাছত বহুদিন পাৰ হ'ল, 6 মাহ পাৰ হ'ল, 1 বছৰ পাৰ হ'ল, 1.5 বছৰ পাৰ হ'ল, 2 বছৰ পাৰ হ'ল, মই আৰু তাত পাত্ৰ পাত্ৰী বিচাৰি নাপালোঁ। গতিকে মই এনেকুৱা এটা ছিটুৱেশ্যনত পৰি গ'লোঁ, মই ক'লৈকো যাব নোৱাৰোঁ, মানে মই কাকো কথাখিনি ক'বও নোৱাৰোঁ। তাৰপিছত মই এজন সাংবাদিকক মই ফোন কৰিছিলোঁ যে মই এনেকুৱা তাত পৰিছোঁ, আপোনালোকে বাৰু মোক এইটো হেল্প কৰিব পাৰিব নেকি? তেতিয়া সাংবাদিকজনে ক'লে নাই আমি আজিকালি এইবিলাক কাম নকৰোঁ। এইবিলাক কাম কৰিবলৈ হ'লে আপোনালোকে পুলিচত এণ্ট্ৰি দিব লাগিব, পুলিচত এণ্ট্ৰি দিয়াৰ পাছতহে আমি কিবা এটা কৰিব পাৰোঁ। আমি পেপাৰত আজিকালি নিজে একো কথা লিখিব নোৱাৰোঁ। তাৰপাছত কি কৰিম আৰু, মই এটা মানে ষ্টইক ছিটুৱেশ্যনত পৰিলোঁ। মই নিৰ্বিকাৰ হৈ গ'লোঁ, মই স্তম্ভিত হৈ গ'লোঁ, মই কি কৰিম। গতিকে আপোনালোকেও যদি কাৰোবাৰ মেট্ৰিমনিলৈ যাবলৈ ইচ্ছা আছে বা যাব বিচাৰে, তেন্তে হ'লে ভালকৈ কথাখিনি বিচাৰ কৰি যাব। মোৰ নিচিনা আপোনালোকৰ নহ'বও পাৰে, মোৰ কিন্তু হ'ল, আৰু আজি বহুত বছৰৰ পাছত মই এই কথাখিনি জনালোঁ। ধন্যবাদ।